বিৰিয়ানীটো অলপ বেলেগকৈ বনাম বুলি ভাবিছিলোঁ যেনেকৈ ভাবিছিলোঁ মই সেনেকুৱা নহ'ল পানী বেছি হ'ল নে কি হ'ল গম নাপাওঁ দুটা মিক্স হৈ কিনে একদম খিচিৰি নিচিনা হৈ থাকিল প্ৰথমবাৰ বনাইছোঁ ভুলো হ'ব পাৰে কোনো বেয়া কমেণ্ট নকৰিলে হ'ল আৰু নমস্কাৰ অসমবাসী ৰাইজ আমি পুনৰবাৰ আপোনালোকক পম্পী চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি বিৰিয়ানী খাম পম্পীৰ হাতেৰে বনোৱা আৰু এইবোৰ কিবা কিবি ইয়াত ঠিক ঠাক কৰা হৈছে জিৰা চিৰা কোৱা বিৰিয়ানীখিনি বনাবৰ কাৰণে বস্তুবিলাক ৰেডি কৰি লোৱা হৈছে বনাবৰ কাৰণে বস্তুখিনি গোটোৱা হৈছে যাৰে কাজুখিনি চাগে আমি এতিয়া খতম কৰিয়ে দিয়া কোৱা কি লৈছোঁ সেইটো কোৱা ইয়াত বিভিন্ন ধৰণৰ মছলা বিভিন্ন ধৰণৰ জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু বিভিন্ন ধৰণৰ কাজু বাদামৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পাত আৰু চাউলৰ ইত্যাদি বস্তু লোৱা হৈছে লগতে পিঁয়াজ আৰু দৈ আৰু আলু আৰু গাজৰ এটা লোৱা হৈছে যাতে আমি খুব তৃপ্তিৰে ভাত সাজ খাব পাৰোঁ আৰু আজি নিমন্ত্ৰণ জনাইছোঁ আমাক ভৱিষ্যতক মুখ্য অতিথি যোনে আজি পম্পীৰ হাতেৰে বনোৱা খানাখিনি খাই পেলাই ক'ব যে খানাটো ভাল হৈছে আৰু মই মোৰ আজিৰ ৰেচিপিটো ষ্টাৰ্ট কৰিছোঁ ইয়াৰ লগত মই লৈছোঁ আলুকেইটা দুপিচকৈ কাটি লৈ মই ভালকৈ বইল হ'বলৈ দিম তাৰপিছত মই চিকেনখিনিৰ লগত মিক্স কৰিছোঁ জিৰা গুড়ি বিৰিয়ানী মছলা গৰম মছলা আদা নহৰু পেষ্ট তাৰপিছত এয়া দিছোঁ মই দৈ তাৰপিছত দিছোঁ এয়া হালধি নিমখ তাৰে লগত মই এয়া দিছোঁ মিঠাতেল তো তাৰপিছত মই ভালকৈ মিক্স কৰি ল'ম আৰু এয়া মিক্স কৰি হোৱাৰ পিছত মই 10 মিনিটৰ কাৰণে ৰাখি থ'ম মই বিৰিয়ানীখিনি বনাবৰ কাৰণে গোটেই বস্তু মই ৰেডি কৰি ল'লোঁ অলৰেডি মই আলুখিনি বইল কৰি লৈছোঁ এতিয়া মই প্ৰথমে ফ্ৰাই কৰিম পিঁয়াজখিনি ফ্ৰাই কৰি কিনে মই চিকেনখিনি ফ্ৰাই কৰি কিনে কেনেকৈ কি বনাম মই আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক মই আজি বিৰিয়ানীটো কেনেকৈ বনাম দুবৰ পানী বিয়পি গৈছে মজা ঘাম চাম পেলাই নিদিবা সেইটো মাংস দেই লাইটটো কেনেকৈ গৰম এইটো LED লাইট গৰম নহয় হ'ব ইয়াত দিয়া হ'ব কুকাৰটো আমাৰ অকণমান সৰু কাৰণ আমি বেছি মানুহ নাই ঘৰত ধুনীয়া আৰু ইয়াত কি কিন্তু ঠিক হ'ব মুম্বাই আচ্ছা এতিয়া হাফ ফ্ৰাইখিনি তাত দিবা তাৰপিছত ভাত দিবা এতিয়া এইখিনি দি ভাতখিনি আতিব কেনে আতিব বাৰু মোৰ লগা নাই আতিব মানুহ ইমান নাই কুকাৰ দুটা আছে কিন্তু কুকাৰ ডাঙৰ কুকাৰ নাই কিন্তু ঠিকেই আৰু কিনো আৰু এটা কুকাৰ ল'ম বাৰু গেছটো চেঞ্জ কৰিম ধুনীয়া গেছ এটা ল'ম ধুনীয়া কুকাৰ এটা ল'ম আমি ঘৰটো চেঞ্জ কৰি ল'ম অঁ তুমিয়ে ল'বা সেইটো পম্পীৰ দায়িত্ব আমি নলওঁ আৰু আটাব লাগিব কিবাকে সেইটোৱে কৈছোঁ আতি যাব কিন্তু একদম জ্বলাৰ চান্স থাকিব কিন্তু দেই ভালকৈ নহয় নহয় চাউলখিনি দি দিবা ন জ্বলা ইয়াতে মই গাজৰখিনি দি লৈছোঁ অলপমান গাজৰ আৰু বাদামখিনি তাৰপিছত এয়া চাউল বঢ়িয়া দিছোঁ আকৌ গাজৰ তাৰপিছত দিছোঁ এয়া কাজু বাদাম আৰু চিটি মাৰ হ'ব এতিয়া তাৰপিছত আৰু এইখিনি পিঁয়াজখিনি
আরে ধনিয়া হে ভগবান দহন লাগে না খাব পাইলে হলা রে ওই কিছু জলা সান আছে কিবা জলু জলু হৈ যায় আটাতে ফুলি যদি জলু জলু হৈ যায় তে কেৰাহীখন আনি পেলে কেৰাহীখন ঠিক কৰি থৈ এয়া দিছো পানী ফাইনালি নেজানো দে কি হয় একদম সিমত বনাইছো মই হুসেলা আগে উঠাখনে খুলি দিম পিছত বলে দৱাই গল কোনে খাব নোৱাৰিলে শেষ মানে হে লাহেলে চাই দিব লাগিব লাগিলে ঢাকনিখন খুলি পেলাই গৰম কৰিলে হ'ল কিন্তু ও সো গাইস এটো হল ফাইনাল আমাৰ আউটকাম খুব ধুনিয়াকে অলপমান হালধি বেছি হনি যিকি নাও কাৰণ কুকাৰটো বহুত সৰু তো এডজাস্ট কৰিবলৈ বহুত দিগদাৰ আছে কিন্তু কিবা এটা হ'ব এটা খাই পেলাই গম নহয় কিন্তু ভাল হৈছে ফিলটো এটা খাই গাইস বঢ়িয়া লাগিব ফাৰ্ষ্টত কচোন কেনেকুৱা লাগিছে গোন্ধটো মজা লাগি মই ট্ৰাই হোৱাটো বঢ়িয়া লাগিছিল চালি এটা হ'ব হয়নে এটা খাই পেলাই আপোনালোকক জনাই মাংসটো ওলালে ভাল লাগিব ৰবাচোন এটা ঘুৰাই ও বাহ ওলাই যাব সবা বিৰিয়ানী ঘৰৰ বিৰিয়ানী হোম ওলাইছে মাংস পানী বেছি হ'ল পানী বেছি নহলে ভাল লাগিছে অকমান এনেকে ইয়াত দি পেলাই শুকাবলৈ দি দিয়ে শুকাই গ'লে ভাল লাগিব বাট ষ্টিল ভালে লাগিছে মই আকৌ শুকানকৈ ভাল পাওঁ মানে এনেকুৱা শুকানকৈ আহিছে অলপমান থপথপীয়াকৈ ভাল পাওঁ শুকান বস্তুটো ভাল নাপাওঁ মই তো আজি বিৰিয়ানী আৰু মই আজি বিৰিয়ানীটো অলপ বেলেগকৈ বনাম বুলি ভাবিছিলোঁ যেনেকৈ ভাবিছিলোঁ মই এনেকুৱা নহ'ল মই ভাবিছিলোঁ অলপ ড্ৰাইকৈ বনাম কিন্তু লাষ্টত গৈ কিনে পানী বেছি হ'ল নে কি হ'ল গম নাপাওঁ দুটা মিক্স হৈ কিনে একদম খিচৰি নিচিনা হৈ থাকিল বাট একো নাই খাব টেষ্টি হৈছে কিন্তু চিকেন মানে কি বিৰিয়ানী ড্ৰাই থাকে হয় বাট লাষ্টত গ্ৰেভি মিলাই কিনে দুটা গ্ৰেভি মিলাই কিনে দেখিব একেই হয় কিন্তু সেই আৰু মিক্স নকৰাতে বেলেগ বেলেগ দেখি আৰু যি নহওক খাবতো ভালে হৈছে প্ৰথমবাৰ বনাইছোঁ ভুলো হ'ব পাৰে কোনো বেয়া কমেণ্ট নকৰিলে হ'ল আৰু তো আজিলৈ ইমানে জল্দি লগ পাইছোঁ এটা নতুন ভিডিঅ' লৈ তো তেতিয়ালৈ বাই বাই